নতুন বছৰৰ প্ৰথমটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালো লগতে নতুন বছৰৰ সকলোকে শুভেচ্ছা যাচিলো এই 2025 বৰ্ষটো বহুত বেছি বেয়া গ'ল সঁচাকৈ বহুত মানুহক মানে চিনি পালো কিছুমান কথা শিকিব পাৰিলো লগতে 2025 বৰ্ষটো কিবা আপোনালোকে ভাল দেখা পাইছে নেকি মানে গোটেই বছৰটো ক'বলৈ বেয়াই তাতকৈ বেয়া দিন হ'ল সকলোতকৈ 19 ছেপ্টেম্বৰৰ দিনটো এতিয়া টাইম চাব পাৰে 7:13 হ'ল আৰু আছো এয়া জুবিন ক্ষেত্ৰত আজি প্ৰথমটি ভিডিঅ' আৰম্ভণি জুবিন ক্ষেত্ৰৰ পৰাই থাম্বনেল টাইটেল চাই গম পাইছে কি হ'ব ভিডিঅ'টো মানে আজি এই নতুন বছৰৰ প্ৰথম দিনটোতে আছো জুবিন ক্ষেত্ৰত আৰু বহুত বেছি কুঁৱলী আৰু যি ঠাণ্ডা আৰু পিছফালে এয়া জুবিন দা তাত শুই আছে পৰিৱেশটো চাব ৰাতিপুৱাৰ মানুহ হৈছে কিন্তু মানুহ হৈ আছে গামোচাৰটো কথা ক'ব নালাগে চাওক কিমান গামোচা দেখা পাইছেনে ভৰ্তি হৈ আছে ইয়াতে তাৰ পৰা লৈ আহে ইয়াতে দম কৰে বাপৰে কম গামোচা নাই কিন্তু দেই এয়াই জুবিনদাৰ মৰম ভাল পোৱা এবাৰ জুবিনদাৰ ঘৰটো আপোনাক দেখাই দিছোঁ চাওক এয়া মানে ক'ব লাগিলে কাম হৈছে আৰু অলপমান বাকী আছে বাকী মোৰ ফালৰ পৰা জুবিনদাক হেপ্পী নিউ ইয়াৰ জানুৱাৰীৰ 1 তাৰিখে ৰাতিপুৱা 8টা বজাৰ পৰিৱেশ চাওক মানুহ হৈছে আৰু লাহে লাহে কিন্তু আজি তামাম মানুহ হ'ব দেই 2025 বৰ্ষ গ'ল এতিয়া 26 আহিল 26 যায় 27 আহিব 27 যায় 28 29 30 সকলো বছৰ আহি থাকিব যাই থাকিব কিন্তু জুবিনদা আমাৰ মাজৰ পৰা কেতিয়াও শেষ হৈ নাযায় সদায় আমাৰ বুকুৰ মাজত থাকি যাব এয়া আমাৰ মৰমৰ জুবিনদা জয় জুবিনদা যেনি যায় মনাকায় যেনি যায় মনাকায় মেঘ কাগজতে নেদেখা দেখা টানি নিয়দৰে ফুল এপাহ ফুলিল এপাহ সৰিল কেনি জয় জুবিনদা ৰাতিপুৱা 7টা বজাতে আহি গৈছিলোঁ ইয়াতে এতিয়া 9টা বাজি 10 মিনিট বাকী আৰু বিশেষকৈ এই জুবিনদাৰ এই ডাঙৰ ডাঙৰ ফটো এখন কিন্তু ভাল লাগে দেখি কিনে ইয়াত দুখন আছে বাকী তাত এখন আছে এতিয়া জুবিন ক্ষেত্ৰৰ পৰা ওলাওঁ ডাইৰেক্ট আপোনালোকক চান্দুই ফেষ্টিভেলত লগ পাই আছোঁ সাজি কাচি ধুনীয়াকৈ ওলাই আহিলোঁ আৰু আপোনালোকে পিছফালে চাওক এয়া যাই আছে এখন ট্ৰেইন কলকাতালৈকে যাইছে কলকাতালৈকে কিন্তু আমি কলকাতা নাযাওঁ আমি গৈ আছোঁ এতিয়া চান্দুবি ফেষ্টিভেল হেপী নিউ ইয়াৰ Thank you. হেপী নিউ ইয়াৰ বাকী এটা কথা কোৱাচোন আহোঁতে আজি কোনে কোনে গা ধুইছে গা চা ধুইছে নে নাই 1 তাৰিখে মই গা ধুওঁ বছৰটো গা নুধিলোঁ ঠাণ্ডা দিনত তুমি গা ধুইছা নাই যোৱা গম পাই এনেই মানে মুখখন ধুইছে ৰাখলিছে মেকআপৰ কামাল দীপৰ বিলৰ পৰা ফাইনেল যাত্ৰা কৰি দিলোঁ একেবাৰে চান্দুই ফেষ্টিভেললৈকে তাত মানে আপোনালোকক মই যিখিনি বস্তু দেখাম ন মানে আপোনালোকে ক'ব আৰু বাকী 2025 বৰ্ষত বহুতো নতুন নতুন মানুহ লগ পালোঁ আৰু কিছুমান মানুহ ভালকৈ চিনি পালোঁ একো নাই এইবিলাক এটা জীৱনৰ এক্সপিৰিয়েঞ্চ হয় তো আহি বৰিয়াত পালোঁ ইয়াৰ পৰা আৰু বেছি নহয় 20 কিলোমিটাৰ আৰু লগ পালোঁ এজন ধুৰন্ধৰ মানুহক লগ পালোঁ এইজনক চাওক মানে আমি প্লেনিং কৰিছিলোঁ যে এখেতো আহিব কিন্তু কৈছে কিবা কাম আছে বুলি কিন্তু আহি দেখা বুলি পিছফালে আচল কামে হৈ আছে পিছফালে মানে বাইকেদি যাই আছে আমি পিছে পিছে যাই আছো মাতি আছো সমীৰ বুলি কিন্তু পিছফালে এজনী লৈ যাই আছে আৰু অপেশ্বৰী হেয়া এই মাস্ক আনব গৈছিলোঁ মই নহয় নতুন বছৰ দিনে এইবিলাক ভাবা নাছিলোঁ মই এক্সপেক্ট কৰা নাছিলোঁ মই এইটো কথাটো মানে আমাৰ লগত যাম বুলি কৈ স্কেম কৰি দিলে কিন্তু আমাৰ লগত নগ'ল ইয়াৰে বাসিন্দা হয় বাকী নতুন বছৰ শুভেচ্ছা থাকিল একদম তোমালৈ এতিয়া ক'ত যাবা এতিয়া আমি ঘৰ যাম আৰু তোমালোকে আমাৰ লগত নোযোৱা আমাৰ লগত নোযোৱা যাম বুলি ভাবিছিলোঁ কিন্তু মানে নহ'ব আৰু আমি গৰু আমি তেওঁৰ লগত যাওঁ তুমি তাইৰ লগত যা ঠিক আছে ফাইনেল ডেষ্টিনেশ্যন আহি পালোঁ ইয়াত দুখন গেট আছে ৰাইট ছাইডৰ যিখন গেট এইফালে মানে চান্দুবি পিকনিকত যায় আৰু যিখন মানে চিধা এইফালে হ'ল মেইন চান্দুবি ফেষ্টিভেল ফাইনেলি 3 ঘণ্টা জাৰ্ণি কৰি আহি পালোঁ চান্দুবি ফেষ্টিভেল আপোনালোকে প্ৰথমতে পাৰ্কিংটো চাওক বাপৰে কিমান গাড়ী হাজাৰ গাড়ী বাইক আৰু স্কুটি আৰু ইমান জাম আজি মানে গোটেই অসমখন ইয়াতে আহিছে নেকি এনেকুৱা লাগিছে মোৰ গাড়ী পাৰ্কিং কৰি এতিয়া মেইন ফেষ্টিভেলখনলৈকে খোজকাঢ়ি গৈ আছোঁ এয়া চাব পাৰে হাজাৰ মানুহ মানে অসমৰ 90% মানুহ ইয়াতে আহিছে নেকি আৰু চাগে ইয়াতে এইবিলাক গাড়ী ঘোঁৰা খোৱা বস্তু মানে থলুৱা যিখিনি খাদ্য ইয়াতে ধুনীয়াকৈ থোৱা হৈছে আপোনালোকে কিনি ল'ব পাৰে চাৰিওফালে দোকান খুৰা গাহৰি কিমান 100 টকা আহি খাই আছোঁ আপোনাৰ এতিয়া মই মানে ভাত খাইছোঁ মানে মই ঠিক আছে হ'ব দিয়ক ডিছকাউণ্ট কেইটকা দিব মোটামুটি আৰু 2 পিচ বাঢ়াই দি দিম বাঢ়াই দিব নেকি ভিডিঅ' কৰাৰ কাৰণে এই ভাল লাগে আহি আছোঁ এনে মানে মোৰ চশমা পিন্ধা মানে যিটো মানে অভ্যাস সেইটো মানে নাই ইয়াতে এটা কাৰণতে পিন্ধিছোঁ কাৰণ চাব ন ময়ো চাম বুজি পাইছেনে
এইখনে ইয়াৰে মেইন গেটখন ভাল লাগিছে গেটখন বা আৰু খেৰেৰে ধুনীয়াকৈ বনাইছে ইয়াত মানে ফুড মেলা বাণিজ্য মেলা লগতে যিখন মানে মেইন ফেষ্টিভেল চব মানে ভাগ ভাগ কৰা আছে তাৰে প্ৰথমতে মই এতিয়া সোমাইছোঁ এই ঘৰটোত আপোনালোকে চাব পাৰে সম্পূৰ্ণ বাঁহ খেৰেৰে বনাইছে এই ঘৰটো বিশেষকৈ যিবিলাক ডাঙৰ ডাঙৰ গেষ্ট আহিব সিহঁতসকলক ইয়াতে নিমন্ত্ৰণ দিব তাৰে আগতে চাওকচোন মানে ঘৰটো কিন্তু বেলেগ বনাইছে মানুহৰ লাইন লাগি গৈছে ফটো উঠিবৰ কাৰণে ওপৰত যাব পাৰি নেকি নোৱাৰি ন তো ওপৰত যাব নোৱাৰি বোলে একবাৰ গ'লে ভাল লাগিল হয় একো নাই বাৰু বেলেগ যি কি নহওক আমাৰ জুবিন দা মেইন ইয়াত চাওক ধুনীয়াকৈ জুবিন দাক এক্সট্ৰাকৈ ধুনীয়াকৈ এইখিনি জেগাত শ্ৰদ্ধাঞ্জলি দিয়া হৈছে আপোনালোকে ক'বচোন জুবিন দাৰ মানে জন্ম তাৰিখটো চাই ভাল লাগে কিন্তু মৃত্যু তাৰিখটো চাই চাওকচোন কেনেকুৱা মানে বেয়া লাগে এনেকুৱা নালাগে যে এইজন মানুহৰ মৃত্যু কেতিয়াও হ'ব পাৰে এয়া হ'ল মেইন ফেষ্টিভেল এইখনে গেটখন চাওক ধুনীয়া বাঁহেৰে আৰু লিখা আছে লাঙা বুঢ়া চাগে ইয়াৰে কিবা ট্ৰেডিশ্যনেল ভাষা তেনেকুৱা চিষ্টেম কিবা হ'ব চাগে আৰু এটা বস্তু মই মন কৰিছোঁ ইয়াৰে গেটবিলাকত মানে এনেকুৱা এইবিলাক মানে পৰ্দা দিয়া হৈছে মানে এইটো চাগে সিহঁতৰ চাগে এনেকুৱা নিয়ম চাগে সোমাই আহিলোঁ ফেষ্টিভেলৰ ভিতৰলৈকে এতিয়া হ'ব আচল খেলা প্ৰথমতে এইখন থলুৱা লোকবাদ্য দেখা পালোঁ য'ত আপোনালোকে বিনা দগৰ বাঁহী ধুনীয়াকৈ এইবিলাক সজুৱাই আছে আৰু ইয়াত চাওক যিটো মানে ইউনিক কনচেপ্টত এই বস্তুখিনি বনাইছে সম্পূৰ্ণ মানে গছৰে মানে সেই বস্তুবিলাক বনাইছে গছৰ চাগে এইটো ডাইনাছৰ আছে মানে এডাল গছেৰে মানে কি কৰিব পাৰে আৰু গছৰ মূৰাৰে এইবিলাক মুখাবিলাক বনাইছে মানে বেলেগ কিন্তু আৰু এইবাৰ চান্দৈ মেলাৰ বৃহৎ মঞ্চ এইখনে যি নেকি বিশেষ কৰি তুলিছে এটা গীটাৰে তো গীটাৰটো মই অলপ পিছত দেখাই আছো ৰ'ব এইখনে হ'ল মেইন মঞ্চখন য'ত বিভিন্ন জনগোষ্ঠীৰ মানে সমদলয় সিহঁতৰ বিভিন্ন ড্ৰেছ বিভিন্ন ডেন্স ইয়াত মানে কৰা হয় এতিয়া হোৱা নাই ৰাতিলৈকে হ'ব আপোনালোকে দেখা পাব পাৰে সৰু বুলি কিন্তু বহুত ডাঙৰ মঞ্চ হয় ইয়াতে নাচা যাব তাতে ডাঙৰ মানুহবিলাক বহিব তো ইয়াতে বিভিন্ন ঢোল খোল মানে ইয়াত মানে পৰি আছে বাঁহী চাহি আছে আপোনালোকে বজাব পাৰে ইয়াত ঢোল খোল আছে চব বজাব পাৰে মই বজাই চাওঁ আচলতে এইটো এনেকৈ নলয় এনেকৈ লয় এনেকৈ এইটো খোল বুলি কয় খোল নহয় কি হয় এইটো কি কোনটো লোক মানে কোনটো জাতীয় বজায় এইটো মোক কমেণ্ট কৰিব নহয় কমেণ্ট কৰি জনাব ৰাইজে আছে নহয় এইটো কোনটো জাতীয় বজায় নাজানো তুমি কৈ দিয়া বড়োবিলাকে বজায় ন আচ্ছা বড়োবিলাকে বজায় এইটো কি বুলি কয় ৰাভা বুলি এইটো বাদক হেৰি বুলিও কয় মানে ঢোলৰ নিচিনা নামটো নাজানো আচ্ছা নাজানো যে ওচৰত কিয় আহিছা এইটো চাউণ্ড আহি আছে নহয় দি দিম এনেকৈ বজাব পাৰে দেখা পাইছে গোটেইবিলাক ষ্টল দোকানবিলাক আছে কাপোৰৰ দোকানৰ পৰা আৰু চাওকচোন ছানফ্লাৱাৰ অহ' কি মজা লাগিছে আজিও যদি মোৰ এজনী হ'ল হয় বা পাক্কা ইয়াৰ পৰা এটা লৈ দিয়ে দিলোঁ হয় কিন্তু নাই ন 25 আহিল 25 গ'ল পইচা নাপালোঁ আশা কৰোঁ 26ত যাতে এজনী ভাল এজনী পাওঁ আৰু এনেকুৱা এটা ফুল গিফ্ট দিব পাৰোঁ আহি থাকোঁতে এটা চাংঘৰ দেখা পালোঁ চাগে চাওক প্ৰকাণ্ড এটা চাংঘৰ কিন্তু এইটোক টংঘৰ বুলি কয় আচলতে এইটো খেতিয়কসকলে ব্যৱহাৰ কৰে হাতী খেতিৰ বাবে যাতে হাতীয়ে একো অন্যায় নকৰে চাংঘৰটোৰ ওপৰলৈকে উঠি আহিলোঁ মানে তামাম মানুহ ফটো উঠা মই কিবাকে উঠি মোবাইলটো লৈছোঁ আৰু তো চাওক ইয়াৰ পৰা মানে খেতিয়কসকলে বিন্দাছ মানে ইয়াতে ৰখে বহি মানে যিবিলাক হাতী আহিলে মানে ইয়াৰ পৰা মানে খেদে মানে তেনেকৈ কোৱা হয় টংঘৰটোৰ কাষতে চাওক এখন ইয়াৰ গৰু গাড়ীও আছে মানে সম্পূৰ্ণ গাঁৱলীয়া এটা ভাইবছ পাব কিন্তু আপোনালোকে এইখন মেলাত আহিলে মানে গোটেই মেলাখন ক'বলৈ গ'লে বাঁহৰে ইয়াত এটা বাঁহৰ ঘৰ বনোৱা আছে ইয়াত মানে ড্ৰেছ চেছ সলোৱা আৰু তেনেকুৱা চিষ্টেমত এই বাঁহৰ ঘৰটো বনাইছে চাওক আৰু এতিয়া আন্ধাৰ হ'লে পটাপট ভিডিঅ'টো বনাই আছোঁ কাৰণ আন্ধাৰ হ'লেতো কোৱালিটি বেয়া হৈ যাব ন আপোনালোকে চাই বেয়া হ'ব তো আহোঁতে দেৰি হ'ল যিহেতু এতিয়া এইখিনি চোৱা হ'ল এতিয়া বলকচোন অলপ মেলা ফালে যাওঁ য'ত মানে অলপ মীনা বজাৰ টাইপ হৈ আছে কাপোৰ চাপোৰ চেঞ্জ কৰিবা নেকি কাপোৰ কৰিব লাগিছিল মানে সলনি কৰিবা ৰাতিৰ লুকটো বেলেগ হ'ব এইটো লুকছ নাই বলাই বলা তাতে সলনি কৰে কাপোৰ তুমি লেডিজ নাই নেকি চৰি পাহৰি গৈছিলোঁ কৈ আছিলোঁ যে এটা গীটাৰৰ কথা এইটোৱে গীটাৰ চাব পাৰে মঞ্চৰ ওপৰতে এটা গীটাৰ বনাইছে আৰু গীটাৰটো যিটো কনচেপ্টত বনাইছে মানে মই কি ক'ম আৰু মোৰ ভাষাই নাই মানে সম্পূৰ্ণ চাইকেলৰ যিমানখিনি বস্তু আছে সেইখিনিৰে এই গীটাৰটো বনাইছে এইখনে মেইন মঞ্চ ইমান উঠাই এলাও নাই মই মনে অলপ উঠাই কিনে আপোনালোক পটককৈ দেখাই দিওঁ এইখনে চাওক চাইকেলৰ মানে যিটো চেইনৰ কভাৰ থাকে চাইকেলৰ স্পক চেইন সেই গোটেই চাইকেলৰ বস্তুখিনি দি এই গীটাৰটো বনাইছে এইখন মঞ্চত জুবিন দাক এটা ট্ৰিবিউট দিয়া হৈছে তো চাওক এইবিলাক পুৰা চাইকেলৰ পৰা অৰিজিনেল দেই নকলি চকলি নহয় ইয়াত নাটবল চাটবল চব আছে সেইটো কিন্তু আল্টিমেট মানে কি ক'ম আৰু হেডছ অফ ফেষ্টিভেল চাই আহিলোঁ এতিয়া আগত মানে বিলখন আছে বিলখনত গৈ আছোঁ মানে আন্ধাৰ হ'লে আন্ধাৰ নোহোৱাৰ আগতে মানে আপোনালোক দেখা পালে ভাল লাগিব যদি উঠিব পৰাটো ভালেই হ'ব 100 টকাৰ টিকেট লৈ ব'টিং যদি কৰিব ভাল আছিল কিন্তু ৰাতি হ'ল ক'ত বা ব'টিং কৰিব পাৰিম মই এই আগত চাওকচোন আৰু এটা কথা আপোনালোকে গম পাই নাই আজি মানে ইয়াত 1 তাৰিখৰ পৰাই
50,000 মানুহ গোট খায়। তো ভাবক 5 তাৰিখলৈ কিমান মানুহ হ'ব ইয়াতে। আমাৰ যেনেকৈ মাঘ বিহুত ভেলাঘৰ বনোৱা হয়, ইয়াত মানে এটা এনেকুৱা খৰিৰে মানে এনেকুৱা এটা ভেলা পুঁজি টাইপ বনোৱা হয়। এইটো মানে জ্বলাই দিয়া হ'ব শেষৰ দিনা, অৰ্থাৎ 5 তাৰিখে এইটো জ্বলাই দিয়া হ'ব। ইয়াতে নৃত্য সিত্য হ'ব সেইদিনা, মানে বিভিন্ন ট্ৰেডিশ্যনেল যিমান বড়ো, মিচিং, কাৰ্বি সেইবিলাক সকলো জনগোষ্ঠীয়ে ইয়াতে সেইদিনা নৃত্য পৰিৱেশন কৰিব, লগতে এইটো সেইদিনা জ্বলাই দিব। মেলাখন ক'ব গ'লে গোটেই জুবিন দাৰ নামতে। যেতিয়া 2015 চনত মিছন চাইনা শ্বুটিং হৈছিল জুবিন দাৰ, ইয়াতেও শ্বুটিং হৈছিল, আপোনালোকে গম পায়নে? তেতিয়া পবিত্ৰ দা আৰু জুবিন দাৰ কিছুমান এনেকুৱা মুহূৰ্ত সাঁচি থোৱা হৈছে। জুবিন দাই এই ঘৰটোতে ভাত খাইছিল আৰু জুবিন দাই এনেকৈ ধুনীয়াকৈ চান্দুবিৰ বিষয়ে লিখি থৈ গৈছিল। তো সেই স্মৃতিত এই ঘৰটো ধুনীয়াকৈ সাজি থোৱা হৈছে। এইটোৱে হ'ল বিখ্যাত চান্দুবি লেক। এতিয়া বটিং কৰিম বুলি ভাবিছিলোঁ, পাৰ পাৰ্চন 100 টকা লয়, কিন্তু সন্ধিয়া হৈছে কাৰণে আমি নকৰোঁ। চাওক গধূলি হৈছে, মানে গধূলি উঠি আৰু কি লাভ হ'ব, একো মানে ভিউটোও নাই। এইবিলাকে আমাৰ কুস্বভাৱ, এইবিলাক মানুহৰ কাৰণে দেৰি হয় আৰু এনেকুৱা আন্ধাৰ হৈ যাবলগীয়া হয়, লাইট জ্বলি যায়। এতিয়া সোমাম বাণিজ্য মেলাত, তেতিয়া আহিছিলোঁ, ইমান ভিৰ বুলি গম পোৱা নাছিলোঁ। সঁচাকৈ বহুত বেছি ভিৰ। গম পোৱা নাছিলোঁ। সেইটো হয়, কিন্তু এতিয়া মেলা চেলাৰ ভিতৰত মেলা হৈছে ন। বাণিজ্য মেলাৰ ভিতৰত কিন্তু দোকান আছে দেই, চাওকচোন, লাইন বাই লাইন দোকান, অনলি খোৱাৰ দোকান। তো ইয়াত এনেকুৱা সৰু সৰু আপোনালোকে গল্লা পাই যাব। গল্লাৰ পেকেট চাওক দাদা, এইবিলাক কিমান পেকেট? 50 টকা। 50 টকা 10টা আছে, সৰু সৰু গল্লা 50 টকা, ঠিকে আছে। কিন্তু আহি কেনে ল'ম, খুৰা আহি কেনে মই লৈ আছোঁ হা। মেলাখন চাইও এইটো পেকেট এক পেকেট ঘৰত লৈ যাব লাগিব। এইবিলাক বস্তু কিনিব মন যায়, কিন্তু লগত যদি তাইজনীয়ে নাই, কিনি লাভ কি হ'ব আৰু? মে শুনা মাইকী নেকি? আচাৰ লাগিব আপোনাক, তিতা, কেহা, মিঠা, টেঙা, জ্বলা, সকলো ধৰণৰ আচাৰ পাই যাব এইখন দোকানত। বিভিন্ন ধৰণৰ আচাৰ আছে, চব কিমান আচাৰ, আচাৰে আচাৰ, আচাৰে আচাৰ। খুৰা কিমান পোৱা আচাৰত, পোৱা কিমান? 100 টকা। ৱাও ৱাও। তো ইয়াতে এখন মানে সোণা গহনাৰ দোকান পাইছোঁ। এতিয়া কি পাওঁ খুৰা? হেৰি আছিল, আঙুঠি আছিল নেকি? আঙুঠি হ'ব না? অঁ, এটা এইটো ভাল লাগিছে, কিন্তু বেয়া লগা নাই। ইয়ে হে, অ' খুৰা বেয়া নাহো দেই। মোৰচোন গাৰ্লফ্ৰেণ্ডে নাই, মই কি লৈ কি কৰিম মই? হেই দাদা, পেনবিলাক কিমান কিমান প্ৰাইচ? 200 টকা। পাই যাব আপোনালোকে এনেকুৱা, মানে এইবিলাক মানে ছেকেণ্ড হেণ্ড পেন আৰু নতুন পেন নহয়, বিভিন্ন এভেইলেবল পেনৰ পৰা লং পেণ্ট, চাৰ্ট, যি লাগে ল'ৰা মানুহৰ বস্তুবিলাক পাব আৰু ইয়াতে কম দামতে। যিহেতু মানে আজি প্ৰথম দিন ন, তো সেইকাৰণে মানে কিছুমান দোকান খোলাই নাই, এইবিলাক দোকান খুলিব আছে, কিছুমান আছে আৰু খুলিব, কালিলৈকে খুলি যাব। আজি যিহেতু আৰম্ভণিয়ে। হাঁহ খাওঁ কৈ আছিলা ন? এই যোৱা এটা হাঁহ লৈ লোৱা, যোৱা, এই 50 টকাত লোৱা, এই 6ডাল দিব, মাৰা আৰু এটা হাঁহ লৈ যোৱা। হাঁহ খাবানে? 50 টকা হাঁহ দিবতো, দিব কিয় নিদিব? ট্ৰাই কৰি চোৱা। মানে এই নতুন বছৰ না, আজি এটা হাঁহ মুৰ্গী খাব পালে ভাল লাগিব। তাই মুৰ্গী কিমান? 20 টকা দিয়ক, 20 টকা দিছোঁ মই। হা, ধৰিব লাগিব নেকি? আপুনি ক'লে 20 টকাত মুৰ্গী পায় বুলি। পিঠা, গাখীৰ দিয়া চাহ, একো খোৱা নাই। এই ৰাতিপুৱাই চাহ খোৱা, ভাত চাত একো খোৱাই নাই। এতিয়া ইয়াতে ডাইৰেক্ট খাই দিওঁ। এইবিলাকে লাল চাহ খায়। মই বাৰে বাৰে কৈছোঁ যে লাল চাহ মানে গেলা পানী, লাল চাহ মানে গেলা পানী। গাখীৰ এটা সম্পদ হয়। তো অলপ আগত মই আহিছিলোঁ, আপোনালোকক মই কৈছিলোঁ ইয়াৰ পৰা মিঠাই ল'ম বুলি। তো এয়া 50 টকাত মিঠাই লৈ ল'লোঁ, মানে এক পেকেট 50 টকা হয়। কিন্তু যিহেতু মই মানে খুৰাক কৈছিলোঁ লৈ যাম বুলি, তো খুৰাই মানে মোক এক পেকেট ফ্ৰী দি দিছে। মানে 50 টকাত মানে 2 পেকেট মিঠাই পাইছোঁ। এক পেকেট ডাঙৰ পেকেট, য'ত 10টা গল্লা আছে, আৰু সৰু পেকেটত কেইটা আছে খুৰা? 6টা আৰু 10টা, 16টা মিঠাই 50 টকা। খুৰাই মোক 6টা মানে এনে দিছে। তো খুৰা ধন্যবাদ দিয়ক, ভালকৈ দোকান দিব, ভালকৈ চলিব দিয়ক, দোকান দিব। এতিয়া বোলক একদম শেষৰ ফালে লৈ যাওঁ, থলুৱা খাদ্যৰ সম্ভাৰ। ইয়াত আপোনালোকে পুৰা মাংসৰ পৰা মানে ফল মূল আদি ইত্যাদি চব পাব। আপোনালোকে মাথো কৈ যাওক, গাহৰি পুৰা খাবনে, মাছ পুৰা খাবনে, কি খাব? এয়া যে কেঁকুৰা পুৰা, গাহৰি পুৰা, এয়া মাকৈ আছে, মাছ আছে। এইটো কি মাছ? এইটো গৰৈ মাছ। এই গৰৈ মাছ কিমানকৈ? ইয়াত মানে এইখিনি আৰু মাছ পুৰা, গাহৰি পুৰা, কেঁকুৰা পুৰা, মুঠতে কি খাব আপোনালোকে। আৰু ঠাণ্ডাৰ দিনত কিন্তু এইবিলাক খোৱাৰ মজাটো কিন্তু আছে, যিহেতু ইয়াতে ৰহি চহি চব পাব ন। লৈ লওক, মাংস লৈ লওক, খাই দিয়ক, বিন্দাছ নাচি থাকক। ইফালে আহি কমলা দেখা পালোঁ, কমলা ল'ব লাগিছিল। খুৰীয়ে কিমাননো কমলাটো? 100 নেকি? কি পিচ আহে? 6 পিচ 100 টকা। অলপ কম নকৰা নেকি? 80 টাকা মানত দিয়ে। 80 টাকাত নেদা নেকি? 80 টাকাত নেদলিতো ল'বাতো অলপ টান হৈ দেচোন, 100 টাকাটো বেছি হৈ যায়। অঁ, সেইটো হয় কিন্তু কথাটো দে। হ'ব দে, পিছত কেতিয়াবা আহিম আৰু। এই লৈ ল'ব পাৰে আপোনালোকে 6 পিচ 100 টকা।
সেই 3টা বজাতে আহিছিলোঁ এতিয়া মানে 6:30 বাজিল এতিয়াৰ পৰা ওলাও আপোনালোকে আহিব চানডুই ফেষ্টিভেল একদম পুৰা 5 জানুৱাৰীলৈকে আছে আমাৰ কিছুমান মানে বস্তু মানে কৰা নহ'ল যেনেকৈ মানে ব'টিং কৰিম বুলি ভাবিছিলোঁ কিন্তু টাইমৰ অভাৱত সন্ধিয়া হৈ গ'ল আপোনালোকে আহিলে বহুত মানে সোনকালে আহিব কাৰণ বহুত বেছি জাম হয় আৰু যিহেতু মানে 1 তাৰিখ আছিল ন সেইকাৰণে মানে লাগাতকৈ বেছি জাম হ'ল সেইকাৰণে মানে আহি পাওঁতে আমাৰ 3টা বাজি গৈছে য'ত আমাৰ মানে 1টা বজাত আহি পোৱাৰ প্লেন তো এইটোৱে পাৰ্কিঙৰ এৰিয়াটো গাড়ীবিলাক এতিয়া খালী হৈছে মানে এটা কথা গম পালে ইয়াত ৰাতি মানে কাম নাই আপোনালোকে আহিলে দিনতে আহিব তো এইটোৱে আছিল আজিৰ ভিডিঅ' লগ পাম নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই